তাত আত্মাও থাকিব লাগিব শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক এই ত্ৰিবেণী সংগ্ৰমে বিদ্যালয়বিলাকক একোটা পবিত্ৰ আত্মাৰ অধিকাৰী কৰি গঢ়ি তোলে ৰাজ্যৰ শিক্ষা বিপ্লৱত এই ত্ৰিবেণী সংগ্ৰমে একোটা নতুন ৰূপ লওক তাক মই নিশ্চয় কামনা কৰিম আজি এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত মই কেইটামান নতুন তথ্য আপোনালোকক দিব বিচাৰিছোঁ আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইণ্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ কংগ্ৰেছ দলে যথাৰীতি মোক সমালোচনা কৰিলে কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয় অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে দৰাচলতে আমাৰ যিমানেই অসুবিধা নহওক কিয় নৱ প্ৰজন্মক এটা স্বচ্ছ পৰীক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব বছৰত এটা দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ইণ্টাৰনেট সেৱা বন্ধ থাকিও আমি যদি 11 লাখ পৰীক্ষাৰ্থীক আত্মবিশ্বাস দিব পাৰোঁ যে সমাজে আপোনালোকৰ কাৰণে চিন্তা কৰে সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে মই কংগ্ৰেছ দলক আজি দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব সকলো ষ্টেটতে বেলেগ বেলেগ ৰূপ লোৱাটো উচিত নহয় ভাল কথা ইউজুৱেলি তেওঁলোকে নুশুনে কিন্তু মই ভাবো যে অলপ ৰাইজৰ মনৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব মই স্বচ্ছতাৰ কথা কৈছিলোঁ আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ তৃতীয় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেৱাৰ ৱেবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো হেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো
এনসাৰ কিটো আপোনালোকে চালে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল, আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা ক'লো। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হ'ল যে আপোনালোকে OMR চিটটো, যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব, 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব, যাতে OMR আৰু এনসাৰ চিটটো মিলাব পাৰে। আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যিটো ভুল বুলি ক'লে সি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম। একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে। মই চালো অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো। তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গ'ল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত, ADREৰ পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো। তেওঁলোকে মোক কৈছে যে ছাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহ'ব, কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো নাৰাখো। অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত। শ্ৰদ্ধাৰ ৰাইজ, ফিক্সিঙক লৈও কেইটামান সমস্যা, বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিলে। আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকৈ কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলোঁ। সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেণ্ডাৰৰ মানুহে সেম জেণ্ডাৰক ফ্ৰিস্কিং কৰে
তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে তাত আপত্তিৰ কোনো থল নাথাকে আজি আমি ষ্টেট ওমেন কমিশন মহিলা আয়োগ আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলো পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম চাম আপোনাৰ শৰীৰটো আপোনাৰ আপত্তি আছে আপুনি ফ্লাইটত নুঠিব পাৰে কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলাব অহা 29 তাৰিখে তৃতীয় বৰ্গৰ আৰু দুটা পৰীক্ষা দুই বেলা অনুষ্ঠিত হ'ব যোৱাবাৰ হৈ যোৱা পৰীক্ষাৰ দৰে এইবাৰো পৰীক্ষা যাতে নিকা হয় তাৰ বাবে আমি প্ৰচেষ্টা চলাম এষাৰ কথা ক'ব খোজো অসমত এছাম সংবাদ মাধ্যম আছে তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ কাৰণে এক প্ৰকাৰ গৱেষণা আৰম্ভ কৰে সিদিনাখনো কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল বুলি অযথা হুলস্থুল আৰম্ভ কৰিলে 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে বহুত সিৰিয়াস ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে কোনোবাই যদি সঁচাকৈয়ে কুৱেশ্যন পেপাৰখন লিক হোৱা বুলি আত্মহত্যা কৰিলেহেঁতেন নিশা সংবাদ মাধ্যমটোৱে দায়িত্ব ললেহেঁতেন জানো অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅলজি নিমিলে আৰু তেওঁলোকৰ লগত ৰাজনীতি আৰম্ভ কৰাৰ দিনাখনৰ পৰাই মই যুঁজ দি আছো সেই কাৰণে কেতিয়াবা মোৰ ল'ৰাকো আক্ৰমণ কৰে মোৰ ছোৱালীকো আক্ৰমণ কৰে মোৰ পৰিয়ালকো আক্ৰমণ কৰে মোকো আক্ৰমণ কৰে মই এই আক্ৰমণবিলাক আশীৰ্বাদ হিচাপে লওঁ কাৰণ প্ৰত্যেকটো কথাত আমি এটা দায়বদ্ধতা মনত ৰাখিব লাগিব যে অসমৰ নতুন প্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতা কুৱেশ্যন পেপাৰ লিক হৈছে আপুনি যাওক অনুসন্ধান কৰক বিষয়টো কি বুজি চাওক একো নকৰাকৈ ব্ৰেকিং নিউজ যদি মই আকৌ কৈছো ৰাতিয়ে যদি কেইবাজনো ব্যক্তিয়ে যদি আত্মহত্যা কৰি পেলালেহেঁতেন কেইবাজনো ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিলেহেঁতেন লাষ্টতটো কথাটো অসত্য বুলিয়েই প্ৰমাণ হ'ল সত্যতাটো তাত নাথাকিল মই সংবাদ মাধ্যমক আকৌ এবাৰ আহ্বান জনাম আপোনালোকৰ শত্ৰু একাংশ শব্দটো মই আকৌ কৈছো একাংশ সংবাদ মাধ্যম আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা মোৰ লগত আপোনালোকে যুঁজক মোক যি লিখে লিখক অসমৰ নতুন প্ৰজন্মক আপোনালোকে তেওঁলোকৰ যি আশা আকাংক্ষা তাক ধুলিস্যাত কৰিবৰ বাবে চেষ্টা নকৰিব এটা স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে টেটৰ নিযুক্তিৰ পৰা আজিলৈকে মই অহৰহ সংগ্ৰাম কৰি আহিছো কিছুমান চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কয় আমিতো মেৰিটত পালো এই মেৰিটত চাকৰি দিবৰ কাৰণে টেটৰ পৰীক্ষাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মই যুঁজিবলগীয়া হৈছিলে
দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিল আৰু সিদিনা এডিআৰই পৰীক্ষাটো স্বচ্ছ কৰিবলৈ একাংশ লোকৰ সৈতে মই যুঁজিবলগীয়া হৈছে মই আশা কৰিম যে 29 তাৰিখে আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব শ্ৰদ্ধাৰ ৰাইজ আজি এডিআৰই পৰীক্ষাৰ বিষয়ে বিশেষকৈ কলো এই ব্ৰডকাষ্ট ধনঞ্জয় পালে চাই আছে সুশীল কুৰ্মীয়ে চাই আছে ৰুবুল দাসে চাই আছে বিনোদ উপাধ্যায়ে চাই আছে আমাৰ কাৰ্বি আলঙৰ সিএম তুলিৰাম ৰংহাঙেও চাই আছে আমাৰ প্ৰাক্তন সংসদ পল্লৱ লোচন দাসে চাই আছে লক্ষ্মী গগৈয়ে চাই আছে হুছেইন আহমেদে চাই আছে জলি দেৱে চাই আছে শফিকুল ইছলামে চাই আছে ৰুনুমি কলিতাই চাই আছে পবি ৰাজবংশীয়ে চাই আছে হেমন্ত হিলৈধাৰী চাই আছে বিশাল নাথক চাই আছে বিশাল নাথে চাই আছে সকলোকে মই ধন্যবাদ জনাইছো আৰু এটা কথাত মই আজি আপোনালোকক কৃতজ্ঞতা জনাব খুজিছো যোৱা কেইবাটাও ব্ৰডকাষ্টত মই আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ সময়ত সদস্যতা পদ লবৰ বাবে আহ্বান জনাইছিলো আমাৰ বিটিআৰৰ সিএম নিতুল স্বৰ্গীয়াৰেও এই ব্ৰডকাষ্ট চাই আছে এতিয়া মই প্ৰসংগলৈ উভতি গৈছো ব্ৰডকাষ্টৰ সময়ত মই আপোনালোকক অনুৰোধ কৰিছিলো যে আপোনালোক ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰক 2019 চনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল 18 লাখ আজি দিনটোত সদস্যতা অভিযানে 35 লাখৰ সংখ্যা পাৰ কৰিলে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু সদস্য পদ গ্ৰহণ কৰা আটাইকে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ স্বাগতম জনাইছো এই সদস্যতা অভিযান 25 তাৰিখলৈ চলি থাকিব হয়তো আৰু দুটা এটা দিন বঢ়াব মই আশা কৰো যে আমাৰ এই সদস্যতা অভিযানৰ সময়ছোৱাত এতিয়ালৈকে যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰা নাই তেওঁলোকেও যাতে আমাৰ দলটোৰ সদস্যতা গ্ৰহণ কৰে এখন শক্তিশালী ভাৰত আৰু এখন বিকশিত অসম আমাৰ লক্ষ্য এই লক্ষ্য সফল কৰাৰ বাবে মই আপোনালোকৰ ওচৰত পুনৰ এবাৰ অত্যন্ত বিনম্ৰতাৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আহ্বান জনাম যোৱা 19 তাৰিখে অৰুণোদয় 3.0 অৰ্থাৎ 37 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ এক বিশাল প্ৰচেষ্টা আমি আৰম্ভ কৰিলো সিএম ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলো অহা 3 নৱেম্বৰৰ পৰা আৰু ৭৫,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম মোক আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব তেতিয়া উত্তৰ দিয়া নাছিলো ভাবিছিলো গধূলি উত্তৰ দিম নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালো আৰু এডিআৰই পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR এনসাৰ কি প্ৰত্যাহ্বান জনাব পৰা সুবিধা স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ আহ্বান জনালো
শেষত আকৌ এটা কথাৰে সামৰণি মাৰিছো মহিলাই মহিলাক চেক কৰাটো ফ্ৰিস্কিং কৰাটো আমি আপত্তি কৰিব নালাগে কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে খালি চেকিং কৰোতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালো ব্ৰডকাষ্ট লাইভত চাই থকা আৰু পিছত যিসকলে চাব সকলোকে ধন্যবাদ জনালো লাহে লাহে শাৰদীয় দুৰ্গা পূজাৰ বতৰো আহিব আৰম্ভ কৰিছে সকলোকে পূজাৰ বাবেও আপোনালোকক সাজু হবৰ বাবে এটা আনন্দৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে মই আপোনালোকক আহ্বান জনাম শেষত কেইগৰাকীমান ব্যক্তিৰ নাম লম বিনোদ ৰয় ব্ৰডকাষ্ট চাই আছে নাৰায়ণ চন্দ্ৰ ডেকা ব্ৰডকাষ্ট চাই আছে এনামুল হক চৌধুৰী ব্ৰডকাষ্ট চাই আছে মিনুল আলী চাই আছে বহুতে ব্ৰডকাষ্ট চাই আছে আজি সকলোকে ধন্যবাদ জনাইছো দেৱাশিষ বৰা ব্ৰডকাষ্ট চাই আছে ঋতু ইংতি কাঠাৰ ব্ৰডকাষ্ট চাই আছে প্ৰিয়ংকা কলিতা ব্ৰডকাষ্ট চাই আছে পবিত্ৰ গায়ন ব্ৰডকাষ্ট চাই আছে সুমু ডেকা তেওঁ লাইভ চাই আছে লাচিত গৌৰ তেওঁ ব্ৰডকাষ্ট চাই আছে লাচিত গড়ে ধুনীয়াকৈ লিখিছে জয় অসম মামা জিন্দাবাদ সকলোকে ধন্যবাদ জনালো শুভৰাত্ৰি আকৌ লগ পাম